ইয়াৰ হৈছে মানৱতাবাদী সেই শিল্পীজনৰ প্ৰতি মানুহৰ প্ৰেম। আচলতে এই অপৰাধীকেইজন, এই মানৱৰূপী দানৱকেইজন পৃথিৱীৰ হয়তো কোনো প্ৰান্তত তেওঁলোক হাৰি যাব নোৱাৰে। গতিকে এয়া স্বতঃস্ফূৰ্ত প্ৰমাণ মানুহৰ। ইয়াতকৈ আৰু কি লাগিছে? এনেকুৱা চাগে পৃথিৱীত প্ৰথমবাৰ হৈছে। 25 দিন হৈ যোৱাৰ পিছতো যাৰ সমাধিত গৈ মানুহে নাম কীৰ্তন কৰিছে, ধূপ চাকি জ্বলাইছে, কান্দিছে, মানুহে শান্তি পোৱা নাই। মানুহ আচলতে একো কাম কৰিব নোৱাৰে। মানুহৰ হৈছে কি? আচলতে কি আছিলে জুবিন? আমাৰ মাজত থকা কাৰণে চাগে আমি বুজি নাপালোঁ, নহয়নে বাৰু? গতিকে ইয়াক কিবা ঐশ্বৰিক শক্তি সম্পন্ন কোনোবা এজন হ'বই লাগিব, নহ'লে এনেকুৱা কেতিয়াও মানুহৰ অশান্তি নহয়। গতিকে পৃথিৱীৰ কোনো প্ৰান্তত চাগে তেওঁলোক হাৰি যাব নোৱাৰে সেই অপৰাধীকেইজন। ইয়াতকৈ আৰু কি লাগিছে? আৰু পৃথিৱীত প্ৰথমবাৰে এনেকুৱা আছে, সমাধিক মানুহে মন্দিৰলৈ পৰিৱৰ্তন কৰিছে। মানুহে মন্দিৰ বনাইছে সমাধিক। আৰু ইয়াতকৈ আৰু কি লাগিছে? জয় জুবিন গাৰ্গ।